কিন্তু এতিয়া আপোনালোকে সকলোৱে জানে যে যি সময়ত পাতিছে সেই সময়ত বিহুৱে চলি থাকিব। দ্বিতীয় কথাটো হ'ল যে এই সময়খিনিত আপোনাৰ আমাৰ শালি খেতিৰ সময়, কঠীয়া পৰাৰ সময় হ'ব আৰু বড়ো আৰু আহু খেতিও বহুত মানুহে কাটি থাকিব। তো এই সময়খিনিত মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচন পতাটো, কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেবাৰে তৃণমূল পৰ্যায়ৰ নিৰ্বাচন, এই সময়ত নিৰ্বাচন পতাটো সেইকাৰণে বৰ ভাল কথা নহয়। দ্বিতীয় কথাটো হ'ল যে আপোনাৰ পঞ্চায়ত নিৰ্বাচন যদি বিহুৰ সময়ত পাতে তেতিয়াহ'লে আৰু এটা ডাঙৰ কথা হয় যে বিহুবিলাকত সাংঘাতিক ধৰণৰ এটা মানে কি হয়, যিটো চান্দা, গোটেই চান্দা বৰঙণি, এই যিটো কথা থাকে যে পঞ্চায়ত নিৰ্বাচনটোত সাংঘাতিক ধৰণৰ পইচাৰ খেল হৈ যায়। সেইকাৰণে উৎসৱৰ সময়ত আচলতে কেতিয়াও নিৰ্বাচন পতা উচিত নহয়। এটা নিৰ্বাচনৰ কেম্পেইন যেতিয়া হৈ থাকিব, সেই কেম্পেইন হৈ থকাৰ সময়তে আমাৰ পূৰা বিহুবিলাক চলি থাকিব। 7 বিহু সেইকেইদিনতে চলি থাকিব। আৰু 7 বিহু যেতিয়া চলি থাকিব, প্ৰত্যেক ঠাইতে গাঁৱে গাঁৱে বিহু হ'ব, তেতিয়াহ'লে কেণ্ডিডেটবিলাকেতো সাংঘাতিক ধৰণে ডনেশ্যনো দিব লাগিব, দান বৰঙণিও দিব লাগিব। আৰু ৰুলিং পাৰ্টিয়ে ডেফিনেটলি বেছিকৈ ডনেশ্যন দিব পাৰিব। গতিকে নিৰ্বাচনটোতো সাংঘাতিক ধৰণে প্ৰভাৱিত হৈ যাব। সেইকাৰণে কোনো পধ্যে আচলতে বিহুৰ সময়ত কেতিয়াও নিৰ্বাচন পতাটো উচিত নহয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে চৰকাৰে কথাবিলাক বুজিবলৈ চেষ্টা কৰা নাই আৰু নিৰ্বাচন আয়োগেও চৰকাৰৰ পৰামৰ্শ অনুসৰি এই সময়খিনিতহে আকৌ নিৰ্বাচনটো পাতিব পাৰিলে।